নমস্কাৰ, মই বিউটি বেজবৰুৱা, হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী, লগতে ইউথ এণ্ড ইক' ক্লাবৰ নুডেল টিচাৰ। আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। শিশুৰ শৰীৰ, মন আৰু আত্মাৰ বিকাশ ঘটোৱাৰ লগতে প্ৰাকৃতিকভাৱে শিশুক সুৰক্ষিত কৰি ৰখা দিশটোত আমি সদায় গুৰুত্ব প্ৰদান কৰিব লাগে। তেতিয়াহে তেওঁলোকে এখন সেউজীয়া বাসোপযোগী পৃথিৱীত সুস্থভাৱে জীয়াই থাকিব পাৰিব। সৰুতে প্ৰকৃতিক ভাল পাবলৈ, মাতৃৰ দৰে শ্ৰদ্ধা কৰিবলৈ আমি শিকাব লাগিব। এক বৃক্ষ 10 পুত্ৰৰ সমান। অকল বৃক্ষ ৰোপণ কৰিলেই নহ'ব, তাক ভালদৰে প্ৰতিপালন কৰি সুৰক্ষা দিবলৈ আমি শিশুক শিকাব লাগিব। মাতৃক সুৰক্ষা দিয়াৰ দৰে গছপুলি এটাকো শিশুৱে সুৰক্ষা দিবলৈ শিকিব লাগিব। মাতৃয়ে এটা ছাতিৰ তলত সন্তানসকলক ৰাখি যিদৰে ছাঁ দিয়ে, ঠিক সেইদৰে এজোপা গছেও শিশুক ভৱিষ্যত জীৱনত ছাঁ দি থাকিব পাৰিব। গতিকে একোটা গছ পুলি ৰোপণ কৰি শিশুৱে ভৱিষ্যত জীৱন সুৰক্ষিত কৰি ৰখাটো অতি প্ৰয়োজন। 2025 চনত ভাৰত চৰকাৰে স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগৰ দ্বাৰা লগতে ইক' ক্লাব ফৰ মিছন লাইফৰ তত্বাৱধানত দেশৰ শিশু আৰু যুৱ প্ৰজন্মক পাৰিপাৰ্শ্বিক সুৰক্ষাৰ বাবে এক পেৰ মা কে নাম এই অভিযানৰ দেশত প্ৰচাৰ কৰিছিল। 2025 চনৰ 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই এই অভিযানৰ শুভাৰম্ভ কৰা হৈছিল হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ইউথ এণ্ড ইক' ক্লাবৰ উদ্যোগত এই অভিযান সুচাৰুৰূপে কৰা হৈছিল বিদ্যালয় প্ৰাংগণত। 2025 চনৰ 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনাৰ পৰা 25 জুন তাৰিখলৈকে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ প্ৰায় 71 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ মাতৃৰ নামত একোটিকৈ গছপুলি ৰোপণ কৰি এক পেৰ মা কে নাম অভিযানৰ সফল ৰূপায়ণ কৰিছিল। বিদ্যালয়ৰ অধ্যক্ষাৰ লগতে শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াই অভিযানটি সাফল্যমণ্ডিত কৰি তোলে। হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইউথ এণ্ড ইক' ক্লাবৰ নোডেল টিচাৰ হিচাপে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।